Trigonometry, class 10. Trigonometry ইংৰাজীত আৰু অসমীয়াত ত্ৰিকোণমিতি। এই ত্ৰিকোণমিতিনো কি হয় তাকে আমি অলপ ইয়াত আলোচনা কৰিম। প্ৰথমতে ভয় লাগে ত্ৰিকোণমিতি কেনেকৈ কৰিম। ইয়াত দেখোন আখৰ থাকে, সাইন, কছ, কচেক কিবা কিবি আখৰ থাকে, গতিকে কেনেকৈ কৰিম, এইবিলাক টান, মই নোৱাৰোঁ তেনেকৈ বুলি ভবা হয়। কিন্তু অংকৰ নিয়মখিনি জানিলে এই ত্ৰিকোণমিতি একেবাৰে সহজ। ইয়াৰ কাৰণে কিছুমান অনুপাত আছে, সেইখিনি মনত ৰাখিব লাগিব। প্ৰথম তাৰ ত্ৰিকোণমিতিনো কি হয় আমি চিনাকি হ'ম। ত্ৰিকোণমিতি সাধাৰণতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে হয়। সমকোণী ত্ৰিভুজ এটাৰ তিনিডাল বাহু থাকে, তোমালোকে গম পোৱা। আটাইতকৈ দীঘল বাহুডালক কি বুলি কয় মনত আছেনে? এইডালক অতিভুজ বুলি কয়। অতিভুজ মনত আছেনে? যিডাল থিয় হৈ থাকে সেইডালক লম্ব বুলি কয়, আৰু যিডাল তলত থাকে সেইডালক ভূমি বুলি কয়। অতিভুজডালক ইংৰাজীত হাইপটেনিউজ বুলি কয়। হাইপটেনিউজ। লম্বডালক পাৰপেণ্ডিকুলাৰ বুলি কয়। আৰু ভূমিটোক বেছ বুলি কয়, বেছ। এতিয়া এইচ বুলি ক'লে বুজি পাব লাগিব যে আমি অতিভুজৰ কথা কৈছোঁ, পি বুলি ক'লে লম্বডালৰ কথা কৈছোঁ, আৰু বি বুলি ক'লে ভূমিৰ কথা কৈছোঁ। এই কথাখিনি ক্লিয়াৰ কৰি ল'বা। তো পি এইচ বি এনেকৈ ক'লে লগালগ বুজি পাব লাগিব, তেতিয়া তোমালোকে অংকখিনি বুজি পাবা। ত্ৰিকোণমিতিৰ সাইন থিটা। সাইন থিটা, থিটাটো কোণৰ মান হয়, এইটো বিশেষ একো নাই, ভয় নাখাবা। থিটা মানে কোণৰ মান। ইয়াত এ হ'ব পাৰে, বি হ'ব পাৰে, চি হ'ব পাৰে, থিটাও লিখিব পাৰে। ইয়াত কেতিয়াবা এ দিব পাৰে, বি দিব পাৰে, হয়নে? সাইন এ। সাইন এৰ মান হৈছে পি বাই এইচ। পিছৰটো আছিলে কছ এ বি বাই এইচ। তাৰপিছত টেন এ সাইন কছ টেন। এই তিনিটা গম পালে বাকী তিনিটা গম পোৱা যাব। ইয়াত ছটা থাকে। সাইনৰ পৰা আমি কচেক গম পাম। কচেক এ মানে হ'ব ইয়াৰ উল্টাটো, এইচ বাই পি। কচ গম পালে চেক গম পাম। চেক এ মানে হ'ব বি বাই এইচ আছিলে, মই এইচ বাই বি লিখিব লাগিব। আৰু কট, টেনৰ উল্টাটো কট। কট এ মানে পি বাই বিৰ উল্টাটো বি বাই পি। ইমানখিনি মনত থাকিব লাগিব। তো অলপ মই বুজাই দিছোঁ। সাইন এ মানে পি বাই এইচ, এইডাল পি আৰু এইচ হৈছে এইডাল। তো সাইন এ মানে এই দুডাল লৈহে আমি অংকটো কৰিব লাগিব। ঠিক তেনেদৰে কছ এ মানে বি বাই এইচ, বি কোণডাল এইডাল, এইচ এইডাল। তো এই কোণটো ইয়াত হ'ব, আৰু এইটো লৈ আমি কৰিব লাগিব। টেনে মানে একেদৰে, টেনে মানে পি বাই বি, পি মানে লম্ব আৰু বি মানে ভূমি। টেনে মানে আমি এই দুডাল লৈ কৰিব লাগিব। এইটোৱে হৈছে ত্ৰিকোণমিতিৰ চিনাকি পৰ্ব।
আৰু এটা কথা দেখাই দিওঁ। চাইনে এইবাৰ থিতা বুলি লিখোঁ। সাইন থিতা ইকুৱেল 1/cosec থিতা। এইবিলাক মুখস্থ ৰাখিব লাগিব, নহ'লে মনত ৰাখিব লাগিব। cosec থিতা মানে 1/sin থিতা। cos থিতা মানে 1/sec থিতা। sec থিতা মানে 1/cos থিতা, মানে ইয়াৰ উল্টাটো ই। দুটা একে বস্তু হয়, ইয়াৰ উল্টাটো ই। tan থিতা ইজ ইকুৱেল 1/cot থিতা। cot থিতা ইকুৱেল 1/tan থিতা। দেখিছা, দুটা একে পাৰ্টি। ইটো উল্টালে এইটো হ'ব, ইটো উল্টালে এইটো হ'ব। উল্টালে মানে 1/, কৰিলে। এই যে tan আৰু cot পালো, ইহঁতক আৰু এক ধৰণে লিখিব পাৰি। tan থিতা ইকুৱেল sin থিতা বাই cos থিতা। টেনৰ উল্টাটো cot আছিলে, cot থিতা ইকুৱেল এইটো উল্টি যাব, cos থিতা বাই sin থিতা। তো ইহঁত দুটা একেলগে থাকিব। তো এইখিনি অনুপাত লগাই আমি অংকবিলাক কৰিব লাগিব। ঠিক আছে।